এইমাত্ৰ আসাম এয়াৰপোৰ্ট আহিছিল, গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট। ইয়াত পুৰে চাৰিওফালে কিবা কিবি কৰি আছে, উল্টা পুল্টা মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। গাড়ীখন ৰাখিছোঁ মোৰ ছোৱালীজনী আহি উঠাব সময়ত। ছিকিউৰিটিৰ ইমান অপব্যৱহাৰ অতি মাত্ৰা হৈ গৈছে গুৱাহাটীত। মানে প্ৰাইভেটক চমজাই দিয়াৰ ফলত আমাৰ আত্মসন্মানখিনিও সিহঁতি ৰাখিব নাজানে। মই ভালকৈ ছোৱালীজনী উঠাবৰ কাৰণে গাড়ীখন পাৰ্ক কৰিলোঁ, লাঠি লৈ লৈ যি ধৰণৰ বিহেভিয়াৰ ইয়াৰ ছিকিউৰিটি পাৰ্চনেলৰ, এইবিলাক অধিকাৰ কোনে দিছে? এইবিলাকতো চৰকাৰী ছিকিউৰিটি নহয়, এইবিলাক পাৰ্চনেল ছিকিউৰিটি হয়। পাৰ্চনেল ছিকিউৰিটিবিলাকে আমাক ইমান বেয়া ব্যৱহাৰ কৰিবৰ কাৰণে অধিকাৰ কোনে পালে? ইয়াত কোনোবা অভদ্ৰ মানুহ আহে নেকি? অভদ্ৰ মানুহতো নাহে। এনেকুৱা ধৰণৰ বেয়া ব্যৱহাৰ কিয়? কি আমাৰ স্বাধীনতা দেশত স্বাধীনতা আমাৰ নোহোৱা হৈ গৈছে নেকি? আমাৰ কি হৈছে এখন দেশত? গোপীনাথ বৰদলৈত আহি গোপীনাথ বৰদলৈ এয়াৰপৰ্টত মই জাষ্ট ছোৱালীজনী উঠাবৰ কাৰণে গাড়ীখন পাৰ্ক কৰিছোঁ, লাঠি লৈ লৈ যি ধৰণৰ বিহেভিয়াৰ, এই বিহেভিয়াৰ সহ্য কৰিব নোৱাৰি। কিন্তু আমি অতিমাত্ৰা হৈ গৈছে, টু মাছ।